ৰমজান মাহৰ যেতিয়া আপুনি মানে হেৰি কৰিব ৰমজান মাহত ইফতাৰ ল'ব আপুনি ইফতাৰ লোৱাৰ সময়ত তাৰমানে কুক আইটেম আধা খাওক আৰু আনকুক আইটেম আধা খাওক ঠিক আছে ইয়াৰে আধা হ'ব লাগিব আপোনাৰ ৰন্ধা আইটেম আৰু আধা হ'ব লাগিব নাৰান্ধা আইটেম মানে চালাড ফ্ৰুট হ'ব পাৰে যেনেকুৱা আপোনাৰ ইয়াতে কিছুমান দুটা বস্তু আছে গাজৰ চাজৰ এইবিলাক আছে আপুনি দেখিছে চালাড হিচাপে এইবিলাক খাওক খুব ভাল বস্তু হ'ল এইটো আমি জানো এইটো খেজুৰ খুব ভাল বস্তু এইবিলাক বস্তু আপুনি আধা খাওক তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নহয় তেতিয়া আপোনাৰ লিভাৰটো বেলেঞ্চ কৰিবলৈ সহায় কৰিব তাৰমানে আমাৰ প্ৰব্লেমটো কি হয় আমি তাৰমানে যেতিয়া ভজা ফুৰা বেছি খাই দিওঁ বা বেছি কুক আইটেম খাই দিওঁ আমাৰ লিভাৰটোত তাৰমানে যিবিলাক এচিড থাকে সি ফটকে ৰিয়েক্ট কৰিব নোৱাৰে কাৰণ বহুত সময় আপুনি নোখোৱাকে থাকে নহয় মোটামুটি বহুতখিনি ঘণ্টা 10-12 ঘণ্টাৰ ওপৰত আপুনি নোখোৱাকে থাকে গতিকে সেইকাৰণে ৰিয়েক্ট কৰিব নোৱাৰে সি যেতিয়া চালাড খাই দিব তেতিয়া এচিডিক ৰিয়েকশ্যনটো তাৰ সোনকালে হৈ যাব যাৰ কাৰণে তেওঁলোকে হজম কৰিবলৈ সহজ হৈ যাব সেইকাৰণে আপুনি মন কৰিব পাৰিলে মই চাজেষ্ট কৰোঁ আপোনালোকে দৈ খাব যেতিয়া ফাৰ্ষ্ট ইফতাৰ কৰিব ইফতাৰ কৰাৰ পিছত অলপ খোৱা গোটেইখিনি খোৱাৰ পিছত লগে লগে দৈটোও খাই দিব যিমান পুৰণা বিশেষ নহওক কিয় শৰীৰৰ যিকোনো বিশেষ এনেধৰণে এইটো পদ্ধতিৰ সহায়ত ইয়াতে ভাল কৰা হয় এইটো চাওক আপোনালোকে ইলেক্ট্ৰিক চাওক আপোনালোকে ইলেক্ট্ৰিক যিটো পদ্ধতি ইয়াতে কোনো পেইন কিলাৰ ইউজ কৰা নাই তেওঁলোকে ধুনীয়াকৈ আপোনালোকক এইটো পদ্ধতিত যিমান পুৰণা বিষ হওক গাঁঠিৰ বিষ হওক বা মানে যিমান খাতাৰনাক বিষেই নহওক ইয়াতে একদম সহজত ভাল হৈ যাব এটা বটল খালে যিমান হ'ব ন ইয়াৰে এটা চামুচ খালে তাতকৈ বেছি ইনগ্ৰিডিয়েণ্ট পাব আপুনি মই চেলেঞ্জ কৰিব পাৰোঁ আমি বহুত পাইছোঁ তাৰমানে আপুনি ধৰি লওক কোনোবা এজন ব্যক্তিয়ে যদি এইটো সেৱন কৰে মই ভিডিঅ'টোত ক'ম যি ভিউৱাৰ্ছে আছে তেওঁ প্ৰথমতে এখন চেলফি উঠি লওক তাৰপিছত একমাহ এই ড্ৰিংকছটো খাওক একমাহ পিছত আকৌ এখন চেলফি উঠক দুখন চেলফিৰ মাজত ডিফাৰেঞ্চ পাই যাব তেওঁ কোনো ধৰণৰ পেইন কিলাৰ বা ষ্টেৰইড ব্যৱহাৰ নকৰাকৈ ভাল হয় শৰীৰৰ গোটেই শৰীৰৰ যিকোনো বিষ আচৰিত হৈছে আপোনালোকেও ময়ো আচৰিত হৈছোঁ এলোপেথিক নহয় সম্পূৰ্ণ আয়ুৰ্বেদিক ট্ৰিটমেণ্ট আপোনালোকক আজি অন কেমেৰাত দেখুৱাম ভিডিঅ'টো শেষলৈকে চাওক একাংশই চিকিৎসাক লৈ কেনেধৰণে ব্যৱসায় কৰে কেনেধৰণে ভাল হোৱা বস্তুটোক ঘূণীয়া কৰি ব্যৱসায় আৰম্ভ কৰে সেয়া আজি আপোনালোকক দেখুৱাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আসসালামু আলাইকুম নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাই আছে খবৰ ইত্যাদি চিকিৎসাজনিত ভিডিঅ' আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ ছেকেণ্ড হেণ্ড গাড়ী বা নতুন গাড়ী বা কোনো ধৰণৰ মানে অন্য প্ৰডাক্টৰ এডভাৰটাইজৰ ভিডিঅ' নহয় আজি চিকিৎসাৰ এটা বাৰ্তা আপোনালোকক দি আছোঁ যিগৰাকী চিকিৎসকৰ কথা আপোনালোকে শুনি আছে যে যাৰ জৰিয়তে গাঁঠিৰ বিষ ভৰিৰ বিষ শৰীৰৰ যিকোনো বিষ মানে কোনো পেইন কিলাৰ নোহোৱাকৈ ভাল হয় এইগৰাকী ডক্টৰ পলাশ পাঠক বহুতৰে সেৱা কৰি আছে শুনি আছোঁ আৰু আপোনাৰ চিকিৎসা পদ্ধতিৰ যিটো মাধ্যম ছিষ্টেম সেইটোও মানে ইউনিক গতিকে এই যে ইউনিকৰ যিটো জনপ্ৰিয়তা আপুনি পাইছে মানুহৰ বেমাৰ ভাল কৰি পেলাই গতিকে আজিও আপোনাৰ ইয়াতে আহি দেখিছোঁ যে বহুত মানে পেচেণ্ট আবেলি আৰু বাঢ়ি আছে ৰাতিপুৱাৰ ভাগতো আৰু থাকে গতিকে মই এটা কথা আৰম্ভণিতে কৈছোঁ যে চিকিৎসা আৰু ব্যৱসায় দুইটাক এক কৰি একাংশই মানে মানুহৰ বেমাৰ ভালৰ পৰা ঘূণীয়াহে কৰে উল্টা ঘূণীয়া কৰি ব্যৱসায়ৰ পৰ্যায়লৈ লৈ যায় যাতে ব্যৱসায় দীৰ্ঘদিন চলাই নিব পাৰে খুব ডাঙৰ প্ৰশ্ন কৰিছে এইটো এটা একদম সহজকৈ বুজি পোৱাকৈ মই বুজাইছোঁ এইটো আপুনি যদি বেয়া নাপায় অলপ স্কিনত ইয়াতে আহিব মানে এনেকুৱা হয় আমাৰ যেতিয়া অস্টিঅ' আৰ্থ্ৰাইটিছ হয় অৰ্থাৎ আঁঠুৰ যদি বিষ হয় সেই আঁঠুৰ বিষৰ ক্ষেত্ৰত মই এটা উদাহৰণ দিম আঁঠুৰ বিষৰ ক্ষেত্ৰত গ্ৰেড থাকে গ্ৰেড 1 থাকে গ্ৰেড 2 থাকে গ্ৰেড 3 থাকে গ্ৰেড 4 থাকে ইয়াৰ মিনিংটো এনেকুৱা যে যদি এজন পেচেণ্টৰ বেমাৰটো আৰম্ভণি হয় তেতিয়াহ'লে গ্ৰেড 1তে হ'ব তাৰপিছত বাঢ়ি গ্ৰেড 2 হ'ব তাৰপিছত গ্ৰেড 3 হ'ব গ্ৰেড 4 হ'ব এনেকৈ গৈ থাকে কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ এই যিটো চেণ্টাৰ প্ৰগতি নিউৰো ৰিহাবত আমি যিটো চিকিৎসা কৰোঁ এই চিকিৎসাটোত গ্ৰেড 1 আৰু গ্ৰেড 2 যদি পেচেণ্ট হয় এইটো আমি পুৰা ভাল কৰিব পাৰোঁ বহুত শতাংশ আপুনি মোৰ হাতত বহুত ডকুমেণ্টেশ্যন আছে য'ত পেচেণ্টে নিজেই স্বীকাৰ কৰিছে যে আমি 80% ওপৰত ভাল পাইছোঁ ওকে ঠিক আছে তাকো কোনো পেইন কিলাৰ আৰু ষ্টেৰইড ব্যৱহাৰ নকৰাকৈ উইদাউট এনি ছাইড ইফেক্ট আয়ুৰ্বেদা আৰু হাৰ্বেল মিক্স ফুড ছাপ্লিমেণ্ট নট মেডিচিন মানে ওকে আৰু কিন্তু যদি চাব যায় এলোপেথিক নাই ইয়াতে কোনো পেইন কিলাৰ ষ্টেৰইড নাই যে বিষ কমাই দিছোঁ আমি কিন্তু গ্ৰেড 3 আৰু গ্ৰেড 4 যদি পেচেণ্ট হয় তেতিয়া কিন্তু অলপ আমি সময়টো ল'ব লাগিব আৰু এইটো আপুনি পুৰা ভাল হৈছে বুলি ক'ব নোৱাৰে কাৰণ বেছিভাগ ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 হ'লে এইটো অপাৰেশ্যন কৰিব দিয়ে অতীত যাব লাগে হয়নে কিন্তু মই এটা ৰিপৰ্ট দেখাম আপোনাক এই ৰিপৰ্টটো যদি আপুনি মন কৰে এই ৰিপৰ্টটোত গ্ৰেড 3 গ্ৰেড 2 আছে বা গ্ৰেড 4 বুলিও ক'ব পাৰে পেচেণ্টজনৰ এই পেচেণ্টজন আমাৰ তাতে যেতিয়া আহিছিলে বহুত কেইজন ডক্টৰ তাতে দেখাই পেলাই আহিছিলে তেখেতে কৈছে যে মই 2-3 বছৰ ধৰি পেলাই ট্ৰিটমেণ্ট লৈ আছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অনুগ্ৰহত মই কৰিছোঁ
কিন্তু এতিয়া আমি এই বস্তুটো বুজি পোৱা নাই যে যদি তেওঁ ইমান বছৰে ক'ৰবাত ট্ৰিটমেণ্ট কৰিছে তেতিয়াহ'লে তেওঁৰ গ্ৰেড 3 কেনেকৈ হৈ গ'ল বা গ্ৰেড 4 কেনেকৈ হৈ গ'ল আচ্ছা মানে ভালৰ পৰা বেয়াৰ দিশত কেনেকৈ গুচি গ'ল তেতিয়াহ'লে আমি এইটো বুজিব লাগিব যে ইণ্টেনশ্যনেলি হওক বা নাজানাকেই হওক প্ৰপাৰ ট্ৰিটমেণ্ট তেওঁ পোৱা নাই তাৰমানে মানে প্ৰথম অৱস্থাত তেওঁ ভালৰ দিশতে আছিলে কিন্তু সামান্য মানে অলপ বিষ বা সামান্য অসুবিধাত ডক্টৰৰ ওচৰত গৈছিলে ক্ৰমান্বয়ে বেয়াৰ দিশত গুচি গ'ল অতি পৰ্যায় পালে তাৰমানে তেওঁ গ্ৰেড 1 ৰ পৰা গ্ৰেড 3 বা 4 লৈকে আহি গৈছে যিটো আমি ভালকে কাম কৰিব নোৱাৰো এতিয়া এই কাৰণটো কি যে কিজানি তেওঁলোকক গ্ৰেড 1 ৰ পৰা ইণ্টেনশ্যনেলি ইয়াতে অনা হৈছে যে তেওঁক চাৰ্জাৰী কৰিব পাৰি কাৰণ তেতিয়া এটা ব্যৱসায় ভিত্তিত কিছু মুনাফা থাকে আচ্ছা যেটো খোলা কথা আপুনি ডাক্তৰ হিচাপে কৈ দিছে বুজি পাইছে ভাল লাগিছে মই ওপেন কৈছো কেমেৰাৰ আগত কাৰণ এইটো টেকনিক্যাল কথা এজন মানুহক যদি আপুনি 2-3 বছৰ ধৰি ট্ৰিটমেন্ট কৰি আছে তেওঁ গ্ৰেড 3 গ্ৰেড 4 আহিবই নোৱাৰে তেওঁ ৰিভাৰ্স হ'ব লাগিছিল উল্টা গ্ৰেড 0 ত আহিব গ্ৰেড উল্টা হৈ যাব লাগিছিল গ্ৰেড 0 ত আহিব লাগিছিল গ্ৰেড 0 ত আহিব তেওঁ ট্ৰিটমেন্ট কৰা হোৱা নাই বা প্ৰপাৰ গাইড ইচ্ছাকৃতভাৱে কৰা হোৱা নাই আচ্ছা এতিয়া আমি কি কৰো প্ৰগতি নিউৰো ৰিহেবৰ যেটো টিম আমাৰ টিম ৱৰ্ক দে ইয়াতে মই অকলে নকৰো মোৰ নিউৰো টিম আছে অৰ্থো টিম আছে ফিজিও টিম আছে যোগা টিম আছে নেচাৰোপেথি টিম আছে সবেই মিলি পেলাই আমি ৰিভাৰ্স কৰাও মানে আমাৰ কাটাডাল ওপৰৰ ফালেহে যায় তাৰমানে আচ্ছা আমি গ্ৰেড 4 ৰ পৰা ডাইৰেক্ট গ্ৰেড 1 লৈকে আহিব ঠিক তেনেকৈ নহয় যেটো ষ্টেজত তেওঁ থাকে সেই ষ্টেজটোৰ পৰা অলপ ওপৰত আহে তেওঁ মানে গ্ৰেড 4 ত থাকিলে গ্ৰেড 3 ত আনিব গ্ৰেড 3 জনক আকৌ গ্ৰেড 2 ত আনিবলৈ চেষ্টা কৰিব 2 থলে আমি 1 ত আকৌ 0 ত ঘৰত একদম ভাল কৰি পেলাই আপুনি একদম এক্স্যাক্টলি বুজি পাইছে মই যেটো ক'ব খুজিছো ইয়াৰ কাৰণটো মই কম আপোনাক কাৰণটো কি যে এজন মানুহৰ ধৰি লওক যদি আৰ্থৰাইটিছ হয় তেওঁ আঁঠুটা এনেকুৱা থাকে তো আমাৰ আঁঠুটো মুভমেন্ট কৰাৰ কাৰণে আঁঠুটো এনেকৈ ঘূৰিব লাগে তেতিয়াও কি হয় আঁঠুটো ঘূৰিবৰ কাৰণে নোৱাৰা হৈ যায় লাহে লাহে ওচৰ চাপি যায় এইটো হ'ল আৰ্থৰাইটিছ মানে অলপ এটা ক্ষয় যায় তেওঁৰ যিবিলাক কাৰ্টিলেজ থাকে সাইনোভিয়েল ফ্লুইড কমি যায় এটো ক্ষয় গলে গ্ৰেড 1 লাহে লাহে গ্ৰেড 2 এনেকৈ গ্ৰেডবিলাক বাঢ়ি গৈ থাকে আমি কি কৰো ইয়াৰে ভিতৰৰ যিখিনি প্ৰবলেম হয় সেইখিনি ৰিজুভিনেট কৰাৰ কাৰণে আমি চেষ্টা কৰো তাৰ কাৰণে আমাৰ কিছুমান ডাইট চাৰ্ট থাকে নিউট্ৰাসিউটিকেলছ আমি বস্তু থাকে যিখিনি তাৰমানে সেই গেপটো কমোৱাটো মিলাই দিয়ে আৰু ফিজিও টিম আছে আমাৰ ভাল এক্সাৰসাইজ টিম আছে যিবিলাকে সেই গেপটো মেইনটেইন কৰে মোবিলিটিটো মেইনটেইন কৰি দিয়ে দুটা বস্তু কম্বাইনেশন ট্ৰিটমেন্ট হোৱাৰ কাৰণে আমাৰ ৰিজাল্টটো খুব ভাল পাই যায় তাৰমানে আচ্ছা মানে আপোনালোকে যোগা আৰু বিভিন্ন ধৰণৰ কম্বাইনেশন ট্ৰিটমেন্ট যোগা নেচাৰোপেথি ফিজিওথেৰাপি সব মিলাই পেলাই কৰা হয় তাৰমানে যাৰ কাৰণে খুব ভাল এটা ৰিজাল্ট পায় আৰু ৰহস্য এখন আচলতে মই মানুহক কম খৰচত কেনেকৈ চিকিৎসা কৰি ভাল কৰিব পাৰি আৰু একো সাইড ইফেক্ট নথকাকৈ মই সেইটোৱে গুৰুত্ব দিওঁ যাৰ কাৰণে মানুহে মোক ভাল পায় সদায় এটা কথা কয় যে ছাৰজনক তাতে আহিলে চিন্তা কৰিব নালাগে বেমাৰটো লৈ পেলাই কাৰণ বহুত ক্ষেত্ৰত কি হয় বহুত জায়গাত গ'লে মানুহে পইচাটোৱে চিন্তা কৰে যে বহুত কিজানি খৰচ হৈ যাব মই কিজানি অপাৰেশ্যন কৰিব লগা হৈ যাব বহুত দিন হস্পিটেলত থাকিব লগা হৈ যাব এই গোটেই বস্তুখিনি তাৰমানে আমাৰ তাতে অহাৰ পিছত তেওঁ অলপ গম পায় যে নহয় ইয়াতে খৰচটো কম আমি তেওঁৰ লগত কিছুমান জড়িবুটি দিওঁ যিটো বনৌষধি বুলি কয় সেই বনৌষধিবিলাক মই বাহিৰত ফৰেনত গৈ পেলাই তাৰ ইনগ্ৰেডিয়েণ্টবিলাকৰ লগত ডিছকাশ্যন কৰি আনি ইণ্ডিয়াত আমাৰ বিভিন্ন মেনুফেকচাৰ প্লেনৰ লগত আমাৰ লিংক আছে য'ত হায়দৰাবাদত আছে দিল্লীত আছে হাৰিয়ানাত আছে তাৰ পৰা আমি বনাই আনো বস্তুবিলাক ৰেডিমেড ফৰ্মেটত ধৰি লওক এজন মানুহৰ কিবা এটা শাক খাব লাগে সেই শাকটো তেওঁ ঘৰত খেতি কৰি পেলাই খাব নোৱাৰে অসম্ভৱ এইটো কিন্তু আমি কি কৰোঁ সেই ইনগ্ৰেডিয়েণ্টৰ দ্বাৰাই তেওঁ সেইটো জুচ বনাই বা টেবলেট ফৰ্মত লৈ আহোঁ যাতে তেওঁ সেইটো ছাপ্লিমেণ্ট হিচাপে নিজে ঘৰত খাব পাৰে তাৰমানে গতিকে বেমাৰটোৰ পৰা আঁতৰি থাকিব পাৰে এক কথাত ক'বলৈ গ'লে এইটো এটা খাদ্যই হয় তাৰমানে আপুনি যেনেকৈ যদি চাই আজি চক্ৰেটিছে এটা চক্ৰেটিছৰ নাম সকলোৱে জানে তেখেত আমাৰ দাৰ্শনিক আছিলে তেখেতে বহুত বছৰ আগতে কৈ গৈছিলে যে এটা সময় এনেকুৱা আহিব য'ত মানুহে ভাল খাদ্য খাই পেলাইহে বেমাৰ ভাল কৰিব পাৰিব দবাই খাই পেলাই বেমাৰ ভাল কৰিব নোৱাৰিব তাৰমানে কাৰণ খাদ্যৰ ওপৰতে গোটেই বেমাৰবিলাক জড়িত যেনেকুৱা মই যদি আজি আপোনাক ক'ব যাওঁ আগতে মানুহবিলাকৰ ইমান বিষ কোষ নাছিলে কিন্তু এতিয়া মানুহবিলাকৰ বিষ কোষটো বেছি হৈছে কিয় জানে তাৰে প্ৰধান কাৰণটো হ'ল খাদ্যবিলাক সলনি হৈ গ'ল বনোৱা বাচনবিলাক সলনি হৈ গ'ল বিক্ৰিয়াটো বাঢ়িছে আগতে আমাৰ আপোনালোকৰ যদি আইতাহঁতৰ ক্ষেত্ৰত চাব যায় যে আইতাহঁতে 30-40 জন মানুহৰ ভাত মাটিত বহি চৌকাত বহাই বনাই খাব পাৰিছিলে তেতিয়া তেওঁৰ আঁঠুৰো বিষ নাছিলে কঁকালৰো বিষ নাছিলে কিন্তু আজিৰ যুগত এচি ৰুমত মডুলাৰ কিচেনত 10 জন মানুহক খুৱাব নোৱাৰিব 5 জনকো খুৱাব নোৱাৰে 1 ঘণ্টা থিয় হ'লে আঁঠুৰ বিষ কঁকালৰ বিষ আৰম্ভ হৈ যায় তাৰমানে কাৰণটো কি কাৰণটো হ'ল বাচন বৰ্তনৰ কিছু কথা থাকেই তাতে আমি আচলতে খাবলৈ চেঞ্জ কৰিছো আগতে আমি কাঁহৰ বাচন লোহাৰ বাচন পিতলৰ বাচনত খাইছো আৰু এতিয়া আমি কি কৰিছো মডাৰ্ণ যুগত সব চেঞ্জ হৈ গৈছে মডাৰ্ণ যুগত আমি কি কৰিছো সকলোখিনি চেঞ্জ হৈ গৈছে মডাৰ্ণ যুগটোত আমি কি কৰিছো যে মডুলাৰ কিচেনত আহি গ'ল সব আমি নন ষ্টিকত বনাবলৈ শিকিলো যিবিলাকৰ প্লাষ্টিক যিবিলাক নেনো মেটেৰিয়েল সেইবিলাক সব আমাৰ দেহত সোমাই যায় যাই পেলাই বিক্ৰিয়া কৰি পেলাই সেইবিলাকে বিভিন্ন ধৰণৰ ৰোগৰ কাৰণ হিচাপে আজিকালি পৰিচিত হৈছে যাৰ কাৰণে আমি সেইবিলাক অলপ পুৰণা যিটো সিস্টেম প্লাষ্টিকৰ কাঁচিত খাবলৈ আৰম্ভ কৰিছে এক্স্যাক্টলি আপুনি যদি মোৰ ঘৰত আহে মই মোৰ বাটি এটাও নাই ষ্টিলৰ মোৰ গিলাচ এটাও নাই মই সব কাঁহৰ মই ইউজ কৰোঁ মোৰ চামুচখনো কাঁহৰ গতিকে আমি সেই বস্তুটোত ইউজ কৰোঁ
কিন্তু মই আপোনাক আজি কেইটামান বস্তু দেখুৱাম যে আমিতো এতিয়া শকতকে সলনি কৰিব নোৱাৰো তথাপি মই আপোনাক কিছুমান ডাইট দেখাম যিবিলাক পেচেণ্টে মোক খুব সোধে ঘৰৰ খাদ্যৰে বনোৱা এটা ড্ৰিংকছ দেখাম আপুনি বেবীটোক খুৱাব এমাহ পিছত মোক ক'ব লাগিব যে পাঠক ছাৰে ইমান ধুনীয়া এটা ডাইট দিলে যে মোৰ ল'ৰাটোৱে ভাত খাবলৈও মন কৰিছে তাৰ হেল্থটোও বাঢ়িছে ইভেন তাৰ হাইটো বাঢ়িছে গোটেইখিনি হ'ব প্ৰথমতে আহিব ইয়াতে ঘৰত বুট সকলোৰে পায় এই বুটটো আপুনি ল'লে হ'ল বুট মাহ এই বুট মাহটো যিকোনো হ'ব পাৰে এইটো কাবলি বুটো হ'ব পাৰে নৰ্মেল বুটো হ'ব পাৰে মই এটা কাপত কিমান লাগে সেই হিচাপে অনুপাতটো দেখাইছো দেই 1 কাপ যদি আমি বনাব লাগে গাখীৰ এইটো হ'ল বুট অকণমান গৰম কৰি তাক লৈ ল'ব তাৰপিছত আহিব আপোনাৰ এইটো মাখনা এইটো সবেই জানে এইবিলাক কিনিবলৈ এভেইলেবল পায় আজিকালি য'তে ত'তে কিনিবলৈ পায় এইটো হ'ল কাজু বাদাম আৰু পেষ্টা বাদাম এইটো হ'ল ছানফ্লাৱাৰ চিড ঠিক আছে আৰু এইটো হ'ল পাম্পকিন চিড এইটো হ'ল ব্ৰাজিলিয়ান নাটছ এইবিলাক এভেইলেবল কিনিবলৈ ব্ৰাজিলিয়ান নাটছটো কিন্তু বহুতে কঁঠালৰ গুটি বুলি ভাবে দেই এইটো কঁঠালৰ গুটি নহয় তাৰপিছত আপোনাৰ আহিব ইয়াৰ লগত অকণমান খেজুৰ আৰু যদি বেবীটোৰ যদি কফ হোৱা হয় তেতিয়াহ'লে এই মিশ্ৰণটো বঢ়িয়াকৈ পাউডাৰেদি গুড়া কৰি গাখীৰ লগত মিলাব লগত কল এটাও পিটিকি দিব আপুনি কলটো তেতিয়াহে দিব যদি কফ চফ নাই কাৰণ কলটো কফৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হয় এই হেল্থ ড্ৰিংকছটো খালে কি লাভ হ'ব জানে এই যে আপোনালোকে যে ডাঙৰ ডাঙৰ বটলবিলাকত যে যিবিলাক নেচাৰেলি নোপোৱা কিছুমান কমাৰ্চিয়েল কল্ড ড্ৰিংকছ যিবিলাক খায় আপোনালোকে এই যিবিলাক আপোনাৰ মানে পেকেট ফুড মই নামবিলাক কৈ দিছোঁ ধৰি লওক হৰলিক্স কমপ্লান মাল্টিপ্লা এডিচিয়ৰ পেডিচিয়ৰ এইবিলাকৰ যিটো ইনগ্ৰিডিয়েণ্ট থাকে সিমান এটা বটল খালে যিমান হ'ব নহয় ইয়াৰে এটা চামুচ খালে তাতকৈ বেছি ইনগ্ৰিডিয়েণ্ট পাব আপুনি বহুতে যে টিভিত এডভাৰটাইজ দিয়ে যে এইটো খালে ইমান দিনৰ ভিতৰত ইমান ইঞ্চি হাইট বাঢ়ি যায় এইটো খালে হাইট বাঢ়িব নে নিশ্চয় বাঢ়িব সেইটো কিন্তু আপুনি খুব ভাল প্ৰশ্ন সুধিছে সেইটো আচলতে নাবাঢ়ে দে কাৰণ সেইটো এটা এডভাৰটাইজ হয় তেওঁলোকে কৰিবই লাগিব বিজ্ঞাপন কৰে তেওঁলোকে কিন্তু এইটো নেচাৰেল হয় এইটোৰ ওপৰত মই ভিডিঅ' বনাব পাৰিম প্ৰতিটোত কি কি থাকে কি নাথাকে কিন্তু আমাৰ ভিডিঅ'টো দীঘলীয়া হৈছে সেইকাৰণে মোৰ পাৰ্চনেল একাউণ্ট ডক্টৰ পলাশ পাঠকত বহুত এনেকুৱা ভিডিঅ' আছে তাতে আপোনালোকে এইবিলাক ভিডিঅ' পাব ইয়াতে কিয় মই এইবিলাক খাব দিছোঁ আৰু বহুত বস্তু আছে কিন্তু এইকেইটা এইকাৰণেই খাব দিছোঁ যে এই যিটো ড্ৰিংকছ এই ড্ৰিংকছটো যেতিয়া পাউডাৰ বনাব আপুনি পাউডাৰ বনোৱাৰ পিছত 1 চামুচ যেতিয়া খাব 5 বছৰৰ ওপৰৰ যদি শিশু হয় তেতিয়াহ'লে দিনটোত এবাৰ খালেই হৈ গ'ল চামুচ আৰু যদি 10 বছৰৰ ওপৰৰ শিশু হয় তেতিয়াহ'লে দিনটোত 2 চামুচ খাব পাৰে চাফিচিয়েণ্ট তাৰমানে তাতকৈ বেছি খাবই নালাগে ইমান ধুনীয়া ইয়াতে আছে তাৰমানে এইটো হ'ল আপোনাৰ বেবীৰ কাৰণে হেল্থ ড্ৰিংকছ মানে পৰিমাণটো যদি কিবাকে বেছিও হৈ যায় কোনো নহয় এইবিলাক নেচাৰেল বস্তু হয় একোৱেই নহয় এইখিনি খালে আপুনি তেওঁ দেখিব তেওঁৰ ভোক লগা হ'ব ডাইজেশ্যন চিষ্টেম বাঢ়িব তেওঁৰ ইমিউনিটি চিষ্টেম বাঢ়িব সোনকালে জ্বৰ চৰ্দি কাজে হয় তাৰ পৰা আঁতৰি থাকিব পাৰিব এইখিনি খালে এইখিনি সৰু ক'ত নাপায় একদম ইজিলি এভেইলেবল বস্তু এইবিলাক এটা কিন্তু আমি নাজানো আমি ৰেডিমেড পেকেট খাওঁতে এইবিলাক বস্তু পাহৰি গৈছোঁ এয়া কি আচ্ছা এইটো মই আৰু এটা বেলেগ ড্ৰিংকছ দেখাই আছোঁ এতিয়া মোক বহুতে সোধে ছাৰ বৰ্তমান খুব ধূলিৰ ছিজন খুব কাহ হয় খুব কফ হয় এনেকুৱা কিবা আপোনাৰ ডাইট আছে নেকি যিটোৰ দ্বাৰা আমাৰ অলপ কাহটো কফটো গুচাব পাৰি তাৰ এটাই মই চিম্পল জুচ এটা দেখাম এইটো আপোনাৰ একেবাৰে সহজ এইটো হ'ল ডালচেনি এইটো হ'ল জ্যেষ্ঠ মধু লগতে ইলাচি লং আৰু গোলমৰিচ এই গোটেইকেইটা বস্তু ঘৰত চবৰে থাকে এই বস্তুকেইটা আপুনি অলপমান 100 গ্ৰাম বা এনেকুৱা এটা বাতিত লৈ পেলাই তাক আপুনি পেষ্ট কৰিব পেষ্ট কৰি পেলাই দিনটোত সেই পেষ্টটো দি দিনটোত 3 বাৰ চাহ খাব বাছ আপোনাৰ যিমান পুৰণা কফ নহওক কিয় এইটো এলাৰ্জিক কফ হওক এণ্টি কফ হওক লগতে আপোনাৰ কিবা এনেকুৱা ধৰণৰ ধৰি লওক যে কফটো ধৰি লওক তাত নকমে বহুত দিনৰ পৰা পুৰণা হৈ আছে নাইট কফ বুলি যিটো কবি সেই গোটেইবিলাক কফ ক্লিয়াৰ হৈ যাব ঘৰৰ বস্তু আপুনি কোনো কফ চিৰাপ তাৰ কাৰণে খাব নালাগে কফ চিৰাপতকৈ ডাঙৰ বস্তু মই দেখাই দিছোঁ তিনিটা আয়ুৰ্বেদ বস্তু এইবিলাক হ'ল নেচাৰেল আজি আমি যদি চাব যাওঁ আয়ুৰ্বেদৰ যিখন শাস্ত্ৰ 5000 বছৰ আগৰ পৰা চলি আছে চৰক সংহিতা বুকছখন তাতে এইবিলাক বস্তু ইংৰাজীত ধুনীয়াকৈ লিখা আছে এতিয়া মই আৰু এটা ড্ৰিংকছ দেখাম আপোনালোকক সেইটো হ'ল যে চবে মোক সোধে ছাৰ আমাক এনেকুৱা এটা টিপছ কওক যে আমি যদি ফ্ৰেছ টেবুল পুৰা সজাই লৈছে আয়ুৰ্বেদ চাহৰ কাৰণে মই এটা ধুনীয়া ড্ৰিংকছ দেখাম আপোনাক সেই বস্তুটো এনেকুৱা যে আপুনি যদি এই ড্ৰিংকছটো খায় তেতিয়া আপুনি নিজৰ স্কিন হেল্থ লিভাৰ হেল্থ কিডনি হেল্থ গোটেইবিলাক আপোনাৰ ফ্ৰেছ হৈ থাকিব এক কথাত ক'লে আপুনি কি হ'ব আপোনাৰ এইটো ডিটক্সিফাই কৰি ৰাখিব গোটেই বডিটো আপোনাৰ বডিটো যেতিয়া ডিটক্সিফাই কৰিব ফ্ৰী ৰেডিকেল এটেক্টৰ পৰা আপোনাক বচাব আপোনাৰ বডিটো ভাল হৈ থাকিব তাৰমানে এই ড্ৰিংকছটো কেনেকৈ বনাব লাগে মই বুজাই কৈছোঁ এই ড্ৰিংকছটোৰ কাৰণে প্ৰথমতে ল'ব এটা হীৰা তিয়ঁহ বুলি যিটো কয় এই তিয়ঁহটো 2টা পিচ কৰিব সৰু সৰুকৈ বাকলি নুগুচোৱাকৈ তাৰপিছত লগত গাজৰ 2 পিচ বিট 2 পিচ এইটো হ'ল কেঁচা হালধি ইমানমান চাইজৰ এটা এইটো হ'ল আদা 8মান চাইজৰে এটা তাৰ লগত 2টা জলকীয়া মাত্ৰ 2টা জলকীয়া বেছি নহয় কিন্তু এই জলকীয়া 2টা মাজেদি ফালি পেলাই তাৰ লগত থাকিব ধনিয়া পাত তাৰ লগত থাকিব পদুনা পাত তাৰপিছত মৰ্নিং এইকেইটা নালাগে এইটো বেলেগ ডিছ হয় এই বস্তুকেইটা ঘৰত সকলোৰে এভেইলেবল বৰ্তমান চালাডৰ ছিজনত মানুহে ঘৰত সদায় এইকেইটা বস্তুৱেই খায় এই বস্তুকেইটাৰ লগত মিক্স কৰি দিম আমি চিয়া চিড আমি সবেই জানো এভেইলেবল মাৰ্কেটত কিনিবলৈ পায় লগত গোটা জিৰা
গোটা জিৰা আচ্ছা আৰু লগত দিম মিঠি গুটি এই গোটেই বস্তুখিনি আপুনি সন্ধিয়া 7টা বজাত আপুনি এটা টাইম মই ধৰি দিছোঁ কি আপোনাৰ ক্যালকুলেশন কৰিবলৈ সহজ হ'ব 7টা বজাত এটা চিচাৰ বটলত কাটি কাটি ভৰাই দিব আচ্ছা ভৰাই পেলাই এই পানীখিনি 1 লিটাৰ পানী মান লৈ পেলাই পানীখিনিত ভিজাই থৈ দিব গোটেই ৰাতি 12 আৱাৰ্ছ নেক্সট ডে যেটো মৰ্নিং হ'ব এই মৰ্নিং 12টা আপুনি 12 ঘণ্টা যদি চাব যায় তেতিয়া ৰাতিপুৱা 7টা বজাত সেইটো 12 ঘণ্টা হৈ যাব সেই ৰাতিপুৱা 7টা বজাত সেইখিনি চেকি পেলাই তাৰ যেটো পানী ওলাব পানীটো অলপ ৰেড কালাৰ হৈ যাব যেটো বিট আছে গতিকে সেই ৰেড কালাৰ পানীটো 1 লিটাৰ পানীটো ঘৰৰ 4টা মেম্বাৰে ধুনীয়াকৈ এগিলাছ খাব পাৰে আৰু এইটো খোৱাৰ পিছত মই এইটো গ্যাৰান্টি দিম মানে তাৰ এই উপকৰণটো কি উপকৰণটো মই কৈছো এক্স্যাক্টলি উপকৰণটোই কৈছো এটো হল ডিটক্সিফাই কৰিব এনাৰ্জেটিক কৰিব এটো এলকালাইন ওয়াটাৰ হৈ যায় মানে এটো এলকালাইন ওয়াটাৰত প্ৰবায়োটিক্স সবায়োটিক্স সব থাকে এটা গুটিখিনি আছে ইভেন ইয়াতে মই তিনটা বস্তু এনেকুৱা এড কৰিছো যত সুগাৰ পেশেন্টও খাব পাৰিব এটো আচ্ছা কাৰণ হেকানে মিঠি গুটি দিয়া হৈছে জিৰা দিয়া হৈছে আৰু সয়া সিড দিয়া হৈছে তো এই বস্তু কেটা কেটা সুগাৰ পেশেন্টও খাব পাৰিব আৰু সুগাৰ পেশেন্টৰো সুগাৰ লেভেলটো লাহে লাহে কন্ট্ৰোলত আহিব আৰু তাতকৈ ইম্পৰ্টেন্ট কথা হৈছে এই যেটো ড্ৰিংকস এই ড্ৰিংকসটো মই চ্যালেঞ্জ কৰিব পাৰো আমি বহুত পাইছো তাৰ মানে আপুনি ধৰি লওক কোনোবা এজন ব্যক্তিয়ে যদি এটো সেৱন কৰে মই ভিডিওটোত কম জি ভিউৱাৰ্স আছে তেওঁ প্ৰথমতে এখন সেলফি উঠিল তাৰ পিছত একমাহ এই ড্ৰিংকসটো খাও একমাহ পিছত আকৌ এখন সেলফি উঠাও দুখন সেলফিৰ মাজত ডিফাৰেন্স পাই যাব তেওঁ আচ্ছা বুজি গৈছে তো তাৰমানে স্কিন হেলথ ডেভেলপ হ'ব আৰু স্কিন হেলথখন তেতিয়াহে ডেভেলপ হ'ব যেতিয়া তেওঁৰ লিভাৰ কিডনি বা ঘড়ীৰ যেটো পেটৰ যেটো গাট হেলথ বুলি কও গুটিটো যদি ঠিক হয় এটো প্ৰবায়োটিক্স থাকে প্ৰবায়োটিক্স মানে হল গুড ব্যাকটেৰিয়া অৰ্থাৎ আপোনাৰ দেহত যদি বেয়া ব্যাকটেৰিয়াৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া আমাৰ বেমাৰ আজাৰ হয় আমি ভাল ব্যাকটেৰিয়া ভৰাই দিম নহয় এই ভাল ব্যাকটেৰিয়া বেয়া ব্যাকটেৰিয়াক খাই দিব তেতিয়া মানে ভাল ব্যাকটেৰিয়া বিলাক দেহত বেছি বাঢ়ি যাব তাৰমানে এইটোকে কোৱা হয় প্ৰবায়োটিক্স ড্ৰিংকস তাৰমানে আমি তো এলকালাইন ওয়াটাৰ বুলি ক'ব পাৰো এইটো এটা খুব ভাল ডিশ এই ডিশটোৰ লগত যদি আপুনি খাবৰ আগমুহূৰ্তত অলপ নেমু চেপি লয় তেতিয়ালে আৰু সুনতে সোহাগা বুলি কৈছো আৰু বেছি ভাল তাৰমানে তেতিয়া কি হৈ যাব তাৰমানে আপোনাৰ যদি আপোনাৰ গেছ এচিডিটিৰ পৰা আৰম্ভ কৰি লেট্ৰিন ভালকে নহয় বড হজমি হৈ আছে সেইবিলাকতো কাম কৰে ওভাৰঅল চবতে কাম কৰিব তাৰমানে কিন্তু খোৱাৰ আগমুহূৰ্ততে নেমু চেপিব লাগিব তাৰ আগত নহয় কিন্তু এটা এটা ড্ৰিংকস দেখাম বহুতে মোক কয় যে স্যার মোৰ সুগাৰ হৈছে মই বহুত দিন ধৰি ইনসুলিন লৈ আছো তে এনেকুৱা কিবা ঘৰুৱা খাদ্য আছে নেকি যেটো খাদ্যৰ দ্বাৰা মই অলপ লাহে লাহে সুগাৰটো কন্ট্ৰোল কৰিব পাৰিম আচ্ছা সুগাৰটো তো এনেকুৱা বেমাৰ নহয় যে এটো ভাল কৰিব পাৰি কিন্তু তাক অলপ মেনেজ কৰিব পাৰি তাৰমানে মেনেজ কৰিব লাগে মেইনটেইন কৰি ৰাখিব পাৰি তাৰ কাৰণে তো মই প্ৰথমতে ডায়েট চাৰ্টত এটোৱে কওঁ যে ৰাতি যেটো খাদ্য খাই আপোনালোকে সোনকালে খাব 6টা 7টা বজাতে ৰাতি খাদ্যটো খাই দিব লাগে খাই পেলাই আপুনি ৰাতি লাগে দেৰিকে খাওক কোনো কথা নাই 10টাত হৈছে 12টাত হৈছে 1টাত হৈছে কোনো কথা নাই কিন্তু খোৱাটোৰ সময়ত এনেকুৱা হ'ব লাগে যে 12 ঘণ্টা মান যাতে পেটটো অলপ খালি থাকে তাৰমানে আমাৰ আমি কি কৰো কথা পাতি আলোচনা কৰি পেলাই যেতিয়া খাব যাও ৰাতি 10টা 11টা বাজি যায় ভাতটো খাই ইমান ভাগৰ লাগে যে খোৱাৰ লগে লগে বিছনাত শুই দিও কিন্তু আমাৰ কি হয় তেতিয়া লিভাৰ কিডনি ষ্টমাক গাট হেল এইবিলাকে হজম কৰিব ভালকে সময় নাপায় মানে ভাগৰ লগাকে খাবও নালাগে একদম নালাগে আমি মানে খাই পেলাই লাগে আপুনি খোজ কাৰক নিজৰ কাম কৰক খোৱাটো সোনকালে খাব লাগে আমাৰ আয়ুৰ্বেদ শাস্ত্ৰৰ মতে সূৰ্য পোহৰ যেতিয়া গুচি যায় তাৰ পিছত আচলতে খাদ্য খাবই নালাগে তাৰ আগতে খাই শেষ কৰি ল'ব লাগে তাৰ পিছত কাম কৰি থাকক কোনো কথা নাই আপুনি আকৌ ৰাতিপুৱা যেতিয়া সূৰ্যৰ পোহৰ উঠে তাৰ পিছত আকৌ খোৱাটো আৰম্ভ কৰিব পাৰে আপুনি এই সিস্টেমটো যদি ফলো কৰে যেটো আমি বায়োলজিক্যাল ক্লক বুলি কওঁ এই বায়োলজিক্যাল ক্লকটো তাৰমানে আপোনাৰ দেহত বিৰাট কাম কৰে আৰু আপুনি যাৰ কাৰণে আমাৰ প্ৰগতি নিউৰি হেবৰ এই সিস্টেমবিলাক শিকাই দিয়াৰ কাৰণে পেশেন্টবিলাকে সোনকালে ভাল পায় এই টিপছবিলাক আমি দিওঁ তাৰমানে এই টিপছবিলাক এই কাৰণে দিওঁ যাতে পেশেন্টটোৱে এবাৰ যদি আমাৰ তাতে ভাল হৈ যায় নেক্সট বাৰ যাতে আৰু আহিব লগা নহয় আচ্ছা বায়োলজিক্যাল ক্লক দিব ক্লকৰ লগত মিলাই পেলাই খাদ্য প্ৰণালীটো আমি বনাই দিওঁ তাৰমানে গতিকে ঠিক তেনেকৈ যদি ডায়েটটোৰ লগত আমি সুগাৰৰ কাৰণে কওঁ একদম ঘৰত সহজ এভেইলেবল এইবিলাক কমন হয় এটো আমি সবেই জানো করলা এটো হল কেৰেলা আৰু এটো হল মহানিমৰ পাত এই দুটা বস্তু খালি জুস বনা ৰাতিপুৱা এগলাস জুস খা সেই জুসটোৰ লগত পাৰিলে অলপ কেঁচা হালধিও মিক্স কৰি দিও কেঁচা হালধিত কাৰ্কুমিন থাকে কাৰ্কুমিনটোৱে বিৰাট গুণাগুণ কৰে মাল্টিপল ফাংচন থাকে যিটো সুগাৰ হলে যেনেকুৱা আমাৰ লিভাৰ কিডনি এটা সময়ত গৈ পেলাই এফেক্ট হয় এই কাৰ্কুমিনে এইবিলাক প্ৰটেক্ট কৰে তাৰমানে যাৰ কাৰণে এই তিনটা বস্তু যদি মিহলাই খাব পাৰে তেতিয়াহ'লে আপোনাৰ সুগাৰৰ কাৰণে সাংঘাতিক ৰামবান বুলি ক'ব পাৰে আপুনি তাৰমানে ঠিক আছে এনেকুৱা ধৰণৰ বহুত ড্ৰিংকস আছে কিন্তু আমি ধৰি লওক এটো কলে বহুত দীঘল হৈ যাব সেইকাৰণে আমি এই ড্ৰিংকসটোৰ উপৰিও আমাৰ এই চেণ্টাৰটোত আমি ৰিহেব চেণ্টাৰ যেহেতু হয় আমি ৰিহেবিলিটেশ্যনত গুৰুত্ব দিওঁ এজন মানুহৰ আগত যিটো অৱস্থা আছিল সেই অৱস্থালৈ কেনেকৈ ঘূৰাই দিব পাৰি এজন মানুহৰ ধৰি লওক ষ্ট্ৰোক হৈছে প্ৰেছাৰ ষ্ট্ৰোক হৈছে তেওঁটো পেৰালাইচিছ হৈ যায় পেৰালাইচিছ হ'লে তেওঁ কেনেকৈ আগৰ নিচিনা খোজ কঢ়ালৈকে নিব পাৰি তাৰ কাৰণে আমাৰ ফিজিঅ'ৰ টিম আছে নিউৰো ফিজিঅ'ৰ টিম আছে এডভান্স ফিজিঅ'ৰ টিম আছে এক্সাৰচাইজ টিম আছে এই গোটেইবিলাক আপোনাক আমি দেখুৱাম তাৰ কাৰণে মোৰ লগত দুজন সতীৰ্থ আপোনাৰ লগত যাব ৰাজ শৰ্মা আৰু হেমন্ত কলিতা তেওঁলোক হল আমাৰ নিউট্ৰিচন এক্সপাৰ্ট আৰু মেনেজমেণ্ট এক্সপাৰ্ট কি হৈছিল মাইনাগৰাকী হল সেৰিব্ৰেল পালসি আচ্ছা এটুক সিপি পেশেন্ট বুলি কয় আচ্ছা সৰুৰ পৰাই মানে খোজ কাঢ়িব নোৱাৰে তাৰপিছত বাইদেউহঁতে আগত কৰবাত কৰাইছিলে কিমান দিন হৈছে ইয়াতে 1.5 মাহ হল আচ্ছা এতিয়া ভাল হৈ আছে না ভাল আগতে কোলাত লৈ আহিছিলে তাৰপিছত এতিয়া খোজ কাঢ়িব পৰা অৱস্থা হৈছে আগতকে কমিছে অলপ বহুত ভাল হৈছে
ভালৰ দিশত আহিছে না আহিছে আহিছে এটা পৰ্যায়ত গৈ পেলাই ডাক্তৰে কি কৈছে সম্পূৰ্ণ ভাল হৈ যাব নিজে চলিব পৰা অৱস্থাত হৈ যাব আৰু এতিয়া যিমানখিনি আহিছে নিজে কাম বন নিজে চব কিছু কৰিব পাৰিব এতিয়া যিমানখিনি আহিছে আগত নিজে চলিব পৰা নাছিলে নাই নাই আগতো কলত লৈ আহিছিলে বাইদেউ যেতিয়া লৈ আহিছিলে ইমান পাৰা নাছিলে মানে আচ্ছা আচ্ছা আগতে নিজে চলিব পৰাই নাছিলে পাৰিছিলে অকণমান ধৰক 21 22 গৈছিলে এতিয়া বেছিকে আহিছে আৰু আচ্ছা আচ্ছা এতিয়া বেছি সময় যায় বা অকলেও পাৰে আৰু যাবৰ কাৰণে মানে অলপ খোজ দিলে পৰি গৈছিলে আগত এতিয়া বাচ্চাটো কিমান খোজ কাঢ়িব পাৰে এতিয়া পাৰে দেখাই দিও বাচ্চাটো নিজে খোজ দেখাই দিব আচ্ছা চাওক আপোনালোকে এতিয়া মানে কিমান খোজ কাঢ়িব পাৰে এতিয়া বলটো লোৱা আগতে খোজ কাঢ়িব পৰাই এই নাছিলে চাওক এইটো বলটো ধৰি পেলাই খোজ কাঢ়িব এইফালে লোৱা যা চাওক বলটো লৈ আহা চাওক আপোনালোকে আগত এখোজ দুখোজ দিয়ে পৰি গৈছিলে এইটো আমাৰ নৰ্থ ইষ্টৰ লাৰ্জেষ্ট চেণ্টাৰ হয় আৰু অল্ডেষ্ট চেণ্টাৰ হয় ইয়াতে আমাৰ বেড বহুত আছে এনেকুৱা বেড ক'তো নাই নৰ্থ ইষ্টৰ ওৱান অফ দ্য কেৱল লাৰ্জেষ্ট অসমৰে নহয় নৰ্থ ইষ্টৰ বুলি ক'ব পাৰে গোটেই মানে ৰাজ্য মিলাই অল নৰ্থ ইষ্টৰ পেচেণ্ট আহে আমাৰ তাত বাহিৰৰ পৰাও আহে আচ্ছা বাহিৰৰ পৰা আহে গতিকে ইয়াত চাওক আপোনালোকে তেওঁলোক আহিছে ইয়াতে এনি টাইম পেচেণ্ট ফুল থাকে না এনি টাইম থাকে ফুল থাকে দুপৰীয়া সময় এতিয়া যে আমাৰ ৰমজান মাহ চলি আছে আৰু এক্সাম চলি আছে ইয়াতকৈ পেচেণ্টত বাৰু বহুত থাকে 200 পেচেণ্ট ৰেগুলাৰলি মানে অহা যোৱা কৰে আচ্ছা গতিকে আপোনালোকে এনে এতিয়া গৰম বন্ধত আমি 500ৰ ওপৰো পেচেণ্ট চোৱা যাব ইয়াতে আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি আহক আৰু যদি কোনোবাই ইনকুৱাৰী কৰি জানিব বিচাৰে ডাইৰেক্ট ফোন নম্বৰত ইনকুৱাৰী কৰি জানিব বিচাৰে যে মোৰ এইটো বেমাৰ মই যাব পাৰিম নে নাই যদি জানিব বিচাৰে তেওঁলোকে পাৰিব ন পাৰিব ন ইনকুৱাৰী আমি নম্বৰ মানে কি পাই যাব নম্বৰটো দিয়া যাব ৰিসেপশনত দেখাব এইটো আমাৰ ৰিসেপশন ইয়াতে আহি আপুনি ডাইৰেক্ট ইনকুৱাৰী কৰিলে হ'ল